চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কাজিৰঙাত বানপানীৰ সময়ত আমি যাতে পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰোঁ সেই বিষয়ে মই এখন পূৰ্ণাংগ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক লৈছিলোঁ। সেই পৰ্যালোচনা বৈঠকখনৰ মূল উদ্দেশ্য আছিল বানপানীৰ সময়ত চোৰাং চিকাৰীয়ে যাতে গড় হত্যা কৰিব নোৱাৰে আৰু বানপানীৰ সময়ত কাজিৰঙাৰ পৰা কাৰ্বি আংলঙৰ পাহাৰলৈকে উঠি যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথত যাতে জন্তুৰ মৃত্যু হ'ব নোৱাৰে। 2021 চনৰ পিছত আৰু এক প্ৰকাৰ ক'ব গ'লে 2016 চনৰে পৰা অসমত চোৰাং চিকাৰীয়ে কৰা গড় হত্যাৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পাই আহিছে। আমি যদি চাব যাওঁ 2021 চনত এটাও চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব পৰা নাছিল। 21, 22, 23 চনত এটা, দুটা আৰু দুটা, অৰ্থাৎ দুটাতকৈ অধিক গড় এটা বছৰত নিধন হ'ব পৰা নাছিল। 21 চনৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথত বানপানীৰ সময়ত নিহত হোৱা জন্তুৰ সংখ্যাও 9টালৈকে হ্ৰাস পাব পাৰিছিল। এতিয়া বছৰত 9টা জন্তুৰ মাত্ৰ মৃত্যু হৈছে। এইবাৰ আমি চেষ্টা কৰিম, আমি সকলোৱে আজি গোট খালোঁ যে এইবাৰ যাতে এটাও বন্যপ্ৰাণীৰ এক্সিডেণ্টত মৃত্যু নহয়। কিমান দূৰ সম্ভৱ হ'ব নহ'ব তাক নাজানো, কিন্তু আমি এটা প্ৰচেষ্টা কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। বানপানীৰ সময়ত যাতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত জন্তুৰ নিহতৰ সংখ্যা কমোৱাৰ লগে লগে বানপানীৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব নোৱাৰে তাৰ বিষয়টো আজি আমি পুংখানুপুংখ আলোচনা কৰোঁ। পুলিচ আৰু কাজিৰঙাৰ কৰ্তৃপক্ষ দুয়োটাৰ মাজত সুসংহত সমন্বয় আমি ৰাখিবলৈ চেষ্টা কৰিম। এই সময়ছোৱাত কাজিৰঙাত আমি 3টা অতিৰিক্ত কামাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ। এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি ফৰেষ্টৰ জোৱানক কাজিৰঙাত আমি ডেপ্লয় কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ বাবে অত্যন্ত সুখ হ'ব যে বুঢ়া চাপৰি উচ্ছেদৰ পিছত বুঢ়া চাপৰিখন লাহে লাহে এখন ধুনীয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে গঢ় লৈ উঠা আৰম্ভ হৈছে আৰু মোক কোৱা মতে বুঢ়া চাপৰিত বৰ্তমান 4টা গড় নিগাজিকৈ বাস কৰিছে। 12টাৰ পৰা 15টা টাইগাৰ তাত চাইড হৈছে আৰু আমাৰ হেণ্ড ৰেইজ ৱাইল্ড বাফেলো এটা বুঢ়া চাপৰিত দেখা গৈছে। অৰ্থাৎ কাজিৰঙাখন এক প্ৰকাৰ বুঢ়া চাপৰিলৈ সম্প্ৰসাৰিত হোৱাৰ সুখবৰটো আজি আমাক কাজিৰঙাৰ ডাইৰেক্টৰে আমাৰ আগত অৱগত কৰে। আমি প্ৰচেষ্টা কৰিম যাতে বুঢ়া চাপৰিত আৰু অধিক জন্তু যায়। তাৰ বাবে বুঢ়া চাপৰিত যিখিনি প্লান্টেশ্যন লাগে, ফৰেষ্টেশ্যন লাগে, জন্তুৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰিব লাগে, তাক আমি চেষ্টা কৰিম। আৰু তাৰ উপৰিও যাতে চোৰাং চিকাৰীয়ে তাত থকা গড় বা বন্যজন্তুক আক্ৰমণ কৰিব নোৱাৰে তাতে আমি এটা কামাণ্ডো বেটেলিয়নো বুঢ়া চাপৰিত আমি ডেপ্লয় কৰিম। তাৰ বিষয়েও আজি সিদ্ধান্ত লোৱা হয়। আপোনালোকে আৰু আমি সকলোৱে এই কথা উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ যে কাজিৰঙাত ইৰোশ্যন যথেষ্ট তীব্ৰতৰ হৈছে। আগতে নিয়ম আছিলে যে ইৰোশ্যন যিমান হয় ডিপজিশ্যনো সিমান হয়, তাৰমানে নেট ৰিজাল্ট মাটি নকমিছিলে। কিন্তু যোৱা বছৰকেইটাত কাজিৰঙাত 180 হেক্টৰ মাটি প্ৰত্যেক বছৰে গৰাখহনীয়াৰ গ্ৰাসত পৰিছে, কিন্তু তাৰ পৰিৱৰ্তে ডিপজিশ্যন
বা পুনৰ আগমন কাজিৰঙাৰ কাষত হোৱা নাই, সি নদীৰ আন ফালে হৈছে। তাৰ ফলত কাজিৰঙাৰ মাটিকালিৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। আজি আমি সিদ্ধান্ত লৈছোঁ যে এটা এক্সপাৰ্ট গ্ৰুপ গঠন হ'ব। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে 3টা টেকন'লজি, জিঅ' বেগ বা ৰক ইনষ্টলেশ্যন আৰু নহ'লে প্ৰি কাষ্টেড ব্লক, এই 3টা টেকন'লজিৰ জৰিয়তে তেওঁলোকে গৰাখহনীয়া, বিশেষকৈ অগৰাতলিত ৰোধ কৰিব বিচাৰে আৰু বাগৰিত ৰোধ কৰিব বিচাৰে। ফৰেষ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এটা জইণ্ট টাস্ক ফ'ৰ্চ গঠন হ'ব আৰু এই জইণ্ট টাস্ক ফ'ৰ্চত ৱাইল্ড লাইফ এক্সপাৰ্ট থাকিব, কাজিৰঙাৰ পূৰ্বৰ ডাইৰেক্টৰসকল থাকিব। তেওঁলোকে আমাক ৰিকমেণ্ড কৰিব যে কোনটো টেকন'লজিৰ সুব্যৱহাৰ কৰিলে আমি কাজিৰঙাৰ গৰাখহনীয়া তৎকালীনভাৱে আমি ৰোধ কৰিব পাৰোঁ। ফৰেষ্ট আৰু ৱাইল্ড লাইফৰ বিশেষজ্ঞ তেওঁলোকক লৈ, য'ত ৱাটাৰ ৰিচোৰ্চ আৰু আমাৰ ফৰেষ্টৰ বিষয়াসকলো থাকিব। 45 দিনৰ ভিতৰত তেওঁলোকে আমাক ৰিপৰ্ট দিব যে কোনটো টেকন'লজি আমি ব্যৱহাৰ কৰিব লাগে। আপোনালোকে জানে যে যোৱাবাৰ কাজিৰঙাৰ টুৰিজিমৰ যিটো ছেশ্যন, সেইটো চলি থকাৰ সময়ত আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভূটানৰ ৰজা আৰু ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ক আমন্ত্ৰণ জনাইছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত যোৱা